এখন দেশৰ যদি লিডাৰ ভাল হয় তেতিয়া ফলোৱাৰ বহুত ভাল হয় যেনেকুৱা লিডাৰ ফলোৱাৰ তেনেকুৱা হ'ব অৰ্থাৎ এখন দেশৰ চৰকাৰ যেনেকুৱা হ'ব তাৰ নাগৰিকো তেনেকুৱা হ'ব এখন দেশ আগবাঢ়িবৰ কাৰণে চৰকাৰৰ বহুত ডাঙৰ ৰোল আছে মাই ডেপেন মই গাফাৰ মোটামুটি স্পিক আ বিজনেছ কষ্ট অফ নৰ্থ ইষ্ট ইউএছৰ তুলনাত 15,000 গুণ সৰু এখন দেশ আমাৰ ভাৰতৰ তুলনাত 0.02% অৰ্থাৎ 5,000 গুণ সৰু এখন কাণ্ট্ৰি আমাৰ ভাৰতবৰ্ষখনক যদি 5,000টা ভাগত ভাগ কৰি দিয়া যায় তাৰ এটা ভাগৰ সমান হ'ব এখন দেশ আজি এছিয়াৰ ড্ৰিম কাণ্ট্ৰি হিচাপে গণ্য কৰা হয় আমাৰ পৃথিৱীত 195খন দেশ আছে প্ৰত্যেককে সেইখন দেশৰ দৰে নিজকে এষ্টাব্লিছ কৰিব বিচাৰে কিন্তু ভাবিলেতো নহ'ব ন কাম কৰিব লাগিব যিখন দেশ 1965ত একো নাছিল ঝপ্পৰপতি মাত্ৰ 3% মানুহৰ হাতত ঘৰ আছিল আজি 95% মানুহৰ হাতত এখন সুন্দৰ ঘৰ আছে জিডিপি পাৰ কেপিটা ইনকাম প্ৰথম অৱস্থাত 1965ত কিমান আছিল মাত্ৰ $300 আজি কিমান আছে $60,000 এখন দেশৰ নাম হৈছে ছিংগাপুৰ আমাৰ এছিয়া মহাদেশত আছে 195খন দেশে চেষ্টা কৰে সেইখন দেশৰ দৰে হ'বৰ কাৰণে ভাৰতবৰ্ষৰ তুলনাত কিমান সৰু 5,000 গুণ সৰু ইটছ নট এ জোক আজি তাৰ ইকনমি শিফটিং বেছ পানীৰ পৰা মাটিলৈকে ইম্পৰ্ট কৰে একো বস্তু নিজে নবনায় দেশত তথাপি দেশ ইমান ওপৰলৈ গুচি গ'ল আগবাঢ়ি গ'ল ভাৰতে স্বাধীনতা লাভ কৰা বহুত বছৰ পিছত এইখন দেশে স্বাধীনতা লাভ কৰিছে ইমান কম সময়ৰ ভিতৰত ইমান ওপৰত কেনেকৈ গুচি গ'ল আজি ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত নাম্বাৰ 1 আজি কালচাৰেলৰ ক্ষেত্ৰত ৰেংক নম্বৰ 9 কৰাপশ্যন ফ্ৰী যিমান কাণ্ট্ৰি আছে দেশ আছে কৰাপশ্যন নাই বুলিব পাৰি 3 নম্বৰ ৰেংকত আছে ছিংগাপুৰ বেষ্ট এডুকেশ্যন প্ৰভাইড কৰে নাম্বাৰ 6ত আছে ইনোভেশ্যন প্ৰগ্ৰেছিভ থিংকিঙৰ ক্ষেত্ৰত নাম্বাৰ 4ত আছে আৰু যদি আপুনি চাই সেফটি ইছ্যুৰ ক্ষেত্ৰত একদম নিৰাপদে হ্যাপিলি থাকিব পাৰে কোনো প্ৰবলেম নাই নাম্বাৰ 5ত ৰেংক কৰে ই কেনেকৈ সম্ভৱ হ'ল ই সম্ভৱ হৈছে মাত্ৰ এজন মানুহৰ কাৰণে প্ৰথম অৱস্থাত যিজন প্ৰাইম মিনিষ্টাৰ আছিল তেওঁৰ নাম আছিল লি কুৱান ইউ তো লি কুৱান ইউ সেইখিনি সময়ত চিন্তিত হৈছিল যে এখন দেশক য'ত নেকি ইনকাম লেভেল একদম নাই সোৰ্স নাই সেইখন দেশক মই কেনেকৈ এটা লেভেলত লৈ যাব পাৰোঁ অহনিৰ্ষে কাম কৰিছিল দিনে ৰাতিয়ে কাম কৰিছিল দেশৰ প্ৰতি তেওঁৰ বহুত চিন্তা আছিল ডেডিকেশ্যন আছিল তেওঁৰ যিটো লিডাৰশ্বিপ আছিল কাবিলে তাৰিফ আছিল আনকম্পেয়াৰেবল ইম্প্ৰেছিভ গতিকে এখন দেশক ডাউনগ্ৰেডিং হ'ব নে হি আপগ্ৰেডিং হ'ব নে ডাউনগ্ৰেড হ'ব ওপৰলৈ যাব নে তললৈ আহিব নিৰ্ভৰ কৰিব সেইখন দেশৰ লিডাৰজন কেনেকুৱা হয় তেওঁৰ নেতৃত্ব কেনেকুৱা হয় তেওঁৰ চৰিত্ৰ কেনেকুৱা হয়